নমস্কাৰ প্ৰিয় শ্ৰোতাসকল। জুন কুফুৰুটাৰ ৪১ দিনীয়া শোকাবহ ধৰ্ষণৰ কাহিনীৰ আধাৰত এই উপন্যাসখন মই হানা নামৰ এটা কাল্পনিক চৰিত্ৰৰ মাজেৰে তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ। এয়া কেৱল এটা কাহিনী নহয়, এয়া মানৱীয়তাৰ চৰম পতনৰ এক দাপোন। এয়া দ্বিতীয় খণ্ড, অন্ধকাৰ কোঠাৰ আৰম্ভণি। গাড়ীৰ ইঞ্জিনৰ শব্দটো যেতিয়া বন্ধ হ'ল, হানাৰ সমগ্ৰ শৰীৰ ভয়তে কঁপিবলৈ ধৰিলে। তাইক টানি আজুৰি এটা পুৰণি ঘৰৰ ওপৰতলাৰ এটা সৰু কোঠালৈ লৈ যোৱা হ'ল। কোঠাটো আছিল সেমেকা আৰু এটা অদ্ভুত গোন্ধৰে ভৰা। কেঞ্জিয়ে তাইক মজিয়াত দলিয়াই দিলে। হানাৰ হাত ভৰি তেতিয়াও বান্ধি থোৱা আছিল। অনুগ্ৰহ কৰি মোক যাবলৈ দিয়ক, মোৰ মা দেউতাই চিন্তা কৰি আছে। মই কাকো একো নকওঁ, মোক কেৱল যাবলৈ দিয়ক। হানাই চকু পানীৰে ভৰা কপা কপা মাতেৰে কাকুতি কৰিলে। কিন্তু সেই কোঠাটোত থকা ৪টা নৰপিশাচৰ বাবে হানাৰ চকুলো আছিল এক উপভোগৰ বস্তু। কেঞ্জিয়ে এটা চিগাৰেট জ্বলাই হানাৰ মুখৰ একেবাৰে ওচৰলৈ মুখখন নি ক'লে, তোৰ মা দেউতাই তোৰ কথা কেতিয়াও গম নাপায়। তই এতিয়া আমাৰ খেলনা, আমি যি কওঁ তই তাকেই কৰিবি। সেই নিশাই হানাৰ ওপৰত আৰম্ভ হ'ল অকথ্য নিৰ্যাতন। সিহঁতে হানাৰ পৰা ঘৰৰ ফোন নম্বৰ লৈ মাকক ফোন কৰিবলৈ বাধ্য কৰালে। বন্দুকৰ নলী হানাৰ কপালত লগাই থৈ কেঞ্জিয়ে ক'লে, তই ক যে এজন বন্ধুৰ লগত তই পলাই আহিছ আৰু ভালে আছ। হানাৰ ডিঙিটো কঁপিবলৈ ধৰিলে। তাই ফোনত মাকৰ কণ্ঠস্বৰ শুনি উচুপি উঠিল। সিপাৰৰ পৰা মাকে উচুপি উচুপি কৈছিল, ক'ত আছ তই হানা, ঘৰলৈ গুচি আহ। কিন্তু মৃত্যুৰ ভয়ত হানাই মিছা ক'বলৈ বাধ্য হ'ল। মা, মই ভালে আছোঁ, মই এজন বন্ধুৰ লগত আছোঁ, মই অহা অলপ পলম হ'ব। ফোনটো কটাৰ লগে লগে হানাৰ মনত হাহাকাৰ লাগি উঠিল। তাই বুজি পালে যে তাইৰ মুক্তিৰ শেষ আশাকণো ম্লান হৈ গৈছে। নিশা যিমানেই গভীৰ হৈছিল, নিৰ্যাতনৰ মাত্ৰা সিমানেই বাঢ়িছিল। সিহঁতে হানাক এসাঁজ ভাতো খাবলৈ দিয়া নাছিল। পিয়াহত ডিঙি শুকাই গৈছিল যদিও পানীৰ সলনি তাই লাভ কৰিছিল কেৱল চৰ আৰু গুৰ। কোঠাটোৰ চুকত পৰি থকা হানাৰ সেই ৰঙীন স্কুলীয়া বেগটো যেন এক নিৰ্বাক সাক্ষী হৈ ৰৈছিল। সেই বেগত থকা কিতাপবোৰ, তাইৰ টিফিন বক্সটো, সকলোবোৰ যেন এতিয়া এক অতীতৰ সপোন। সবাতোকৈ ভয়ংকৰ কথাটো আছিল যে কেঞ্জিৰ মাক দেউতা সেই ঘৰটোৰ তলৰ তলাতে আছিল। তেওঁলোকে হানাৰ কান্দোন শুনিছিল, মজিয়াত হানাৰ শৰীৰটো বগৰাই ফুৰোৱা শব্দবোৰ শুনিছিল। কিন্তু তেওঁলোকে এবাৰো ওপৰলৈ আহি সুধিবলৈ সাহস নকৰিলে। তেওঁলোকে নিজৰ পুত্ৰৰ অপৰাধক প্ৰশ্ৰয় দি নীৰৱে টিভি চাই বহি থাকিল। হানাৰ বাবে সেই প্ৰথমটো নিশা যেন এটা অনন্তকালৰ সমান আছিল। তাই কোঠাৰ সেই সৰু খিৰিকীখনলৈ চাই ৰৈছিল। চহৰৰ লাইটবোৰ দূৰত জিলিকি আছিল। মানুহবোৰে চাগে আৰামত শুই আছিল। কিন্তু সেই সৰু কোঠাটোৰ ভিতৰত এটা পবিত্ৰ প্ৰাণক টুকুৰা টুকুৰ কৰি ছিঙি পেলোৱা হৈছিল। প্ৰথমটো দিনৰ শেষত হানাৰ মনত এটাই প্ৰশ্ন জাগিছিল, মানুহ ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে? কিন্তু তাই নাজানিছিল যে এয়া কেৱল আৰম্ভণিহে। পৰৱৰ্তী দিনবোৰত তাইৰ বাবে মৃত্যুৱেই একমাত্ৰ প্ৰাৰ্থনা হৈ পৰিব। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ডত হানাৰ অসহায় যুঁজ আৰু নিৰ্যাতনৰ এক কলা অধ্যায় বৰ্ণনা কৰা হ'ব। আমাৰ সৈতে সংযুক্ত হৈ থাকিব পৰৱৰ্তী অধ্যায়ৰ বাবে আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।